এতিয়া মই আজি নতুন কনচেপ্ট এটা ষ্টাৰ্ট কৰিম, লোকেল মেক্সিমা এণ্ড লোকেল মিনিমা। তাৰ আগত গম পাব লাগিব আমি মেক্সিমা আৰু মিনিমা একচুৱেলি হয় কি। ঠিক আছে, লেট আছ কনচিডাৰ এ গ্ৰাফ, লেট আছ কনচিডাৰ এ ফাংচন y ইকুৱেল টু এফ অফ এক্স, এটা ফাংচন হা, এটা ফাংচন বি এ ফাংচন, এটা ফাংচন হয়। জানানে ফাংচনৰ এক্সটো কি হয়? ডমেইন হয়। এক্সৰ জেগাত যি ভেলু বহাই বহাই গৈ থাকিবা, ৱাই এটা আনচাৰ ওলাই গৈ থাকিব। যিমান ভেলুবোৰ বহাই গৈ থাকিব, সেই ভেলুবোৰ কি বুলি কওঁ আমি? ডমেইন বুলি কওঁ। আৰু আনচাৰটো যিটো পাম সেইটো আমি কি বুলি কওঁ? ৰেঞ্জ বুলি কওঁ। ৱাই আনচাৰটো যিটো পাব সেইটো ৰেঞ্জ হয়। ঠিক আছে, ইয়াত ডমেইন এক্সটো কিহৰ পৰা কিহলৈকে আছে? এক্স বিলংছ টু কি হ'ব? স্মল ব্ৰেকেট মানে অ'পেন ইণ্টাৰভেল এ কমা বি। এক্সৰ ভেলুবোৰ কি হৈ থাকে? অ'পেন ইণ্টাৰভেল এ কমা বি, মানে এ আৰু বিৰ বাহিৰে এ আৰু বিৰ ভিতৰৰ ভেলুবোৰ এক্সৰ জেগাত সোমাই থাকিব পাৰে। ঠিক আছে, বুজি পালা? ঠিক আছে, এক্স ইজ এ পইণ্ট বিটুইন কি? এ এণ্ড বি। এ আৰু বিৰ ভিতৰৰ পইণ্টবোৰহে ইয়াত কনচিডাৰ আমি কৰিম। ঠিক আছে, এতিয়া মই এটা কাম কৰোঁ, ৱাই ইকুৱেল টু এফ অফ এক্সৰ এটা গ্ৰাফ এটা আঁকি লওঁ। গ্ৰাফডাল ছাপ'জ এনেকুৱা টাইপৰ হ'ল। ঠিক আছে, গ্ৰাফডাল ছাপ'জ এনেকুৱা টাইপৰ হ'ল। ঠিক আছে, গ্ৰাফডাল ছাপ'জ এনেকুৱা টাইপৰ হ'ল। তাৰপিছত এতিয়া এইপিনে কি হ'ব? এক্স এক্সিছ, এইপিনে এক্স, এইপিনে কি হয়? ৱাই মানে কি হয়? এফ অফ এক্স। ঠিক আছে, এতিয়া ফাংচনটো ভালছে গ্ৰাফডালত চোৱাচোন, গ্ৰাফডালৰ হায়েষ্ট পইণ্ট কোনটো? এইটো নহয় জানো? ফাংচনৰ এইখিনিত ফাংচনটো কি হৈ থাকে? সদায় মেক্সিমাম হৈ থাকে। টপ পইণ্টটোত কি হৈ থাকে? অবভিয়াছলি মেক্সিমাম হ'ব। ফাংচন কি হয়? এফ অফ এক্সিছ কি হৈ থাকে? এইখিনিত মেক্সিমাম হৈ থাকে সদায়। মেক্সিমাম মানে মেক্সিমাম ভেলু থাকে হা, এইখিনিত মেক্সিমাম ভেলু হৈ থাকে। মানে এইখিনিত কি বুলি কওঁ আমি? মেক্সিমা বুলি ক'ম। কি বুলি কওঁ আমি? মেক্সিমা। এইটোক আমি কি বুলি কওঁ? মেক্সিমা বুলি কওঁ। ফাংচনৰ গোটেই গ্ৰাফডালৰ এইখিনিত কি হৈ থাকে? ফাংচনটো মেক্সিমাম হৈ থাকে, মানে ফাংচনৰ এইখিনিত মেক্সিমাম ভেলু হৈ থাকে। গতিকে এইটো আমি কি বুলি কওঁ? মেক্সিমা বুলি কওঁ। কি বুলি কওঁ? এইটো মেক্সিমা বুলি কওঁ। ঠিক আছে, আৰু গ্ৰাফডাল কনচিডাৰ কৰোঁতে এক্সৰ ভেলুটো ক'ত ভিতৰত থাকে? এ আৰু বি ভিতৰত থাকে ন। এইখিনিত এ আৰু এইখিনিত কি হ'ব? বি। ফাংচনটো কাৰ ভিতৰত আছে? এ আৰু বিৰ ভিতৰত আছে, অ'পেন ইণ্টাৰভেল এ কমা বি। এতিয়া ফাংচনটো যে এইখিনিত মেক্সিমাম ভেলু পালোঁ, এক্সৰ ভেলু কি বহালে ফাংচনৰ মেক্সিমাম ভেলু পালোঁ বাৰু? চি বহাওঁতে। এই এক্সৰ জেগাত চি বহাওঁতে ফাংচনটো কি পাই গ'লোঁ আমি? মেক্সিমাম পাই গ'লোঁ। কিন্তু কোনটো পইণ্ট বহাওঁতে মেক্সিমাম পালোঁ? চি পইণ্ট বহাওঁতে মেক্সিমাম পালোঁ। গতিকে চিটো কি বুলি ক'ম আমি? চি ইজ দ্য কি? পইণ্ট অফ মেক্সিমা। কি হ'ব? পইণ্ট অফ মেক্সিমা। কি হ'ব? মেক্সিমা। আৰু এই চি পইণ্টটো কি কাৰ ভিতৰত আছে? চি বিলংছ টু কি হ'ব? এ কমা বি। চি বিলংছ টু কি হ'ব ইয়াত? এ কমা বি। চিটো কাৰ ভিতৰত আছে? এ আৰু বিৰ ভিতৰত আছে। চি বিলংছ টু কি হ'ব? এ কমা বি। বুজি পালা? একদম ইজি কনচেপ্ট হয়। ফাংচন এটা কনচিডাৰ কৰিলোঁ, ফাংচনৰ এক্স পইণ্টটো কি হৈ আছে? কাৰ ভিতৰত আছে? ডমেইনটো কাৰ ভিতৰত আছে? অ'পেন ইণ্টাৰভেল এ কমা বি ভিতৰত আছে। ঠিক আছে, এক্স ইজ এ পইণ্ট বিটুইন এ এণ্ড বি। তাৰপিছত গ্ৰাফডাল আঁকিলোঁ। গ্ৰাফডাল দেখি পেলাই কি গম পালোঁ? এইটো দেখোন টপ পইণ্টটোত কি হৈছে? ফাংচনটো অবভিয়াছলি কি হৈ আছে? ফাংচনটো কি হৈছে? মেক্সিমাম হৈ আছে, মানে ফাংচনৰ মেক্সিমাম ভেলু এইখিনিত হৈ আছে। এতিয়া ফাংচনৰ মেক্সিমাম ভেলু এইখিনিত পাই গ'লোঁ আমি। এতিয়া ফাংচনৰ মেক্সিমাম ভেলু এক্সৰ কি ভেলু বহাওঁতে পাইছোঁ? চি ভেলু বহাওঁতে পাইছোঁ। এক্সৰ জেগাত চি বহাই দিয়ে, ফাংচনৰ কি পাই গ'লোঁ? মেক্সিমাম ভেলু পাই গ'লোঁ। গতিকে চিটোক আমি কি বুলি ক'ম? পইণ্ট অফ মেক্সিমাম বুলি কওঁ। আৰু মেক্সিমাম ভেলু যে পালোঁ, আনচাৰটোক পাই পেলাই কিমান পালোঁ? মেক্সিমাম ভেলু যে পালোঁ, সেইটোক আমি কি বুলি ক'ম? মেক্সিমা বুলি কওঁ। সেইটো আমি মেক্সিমা বুলি কওঁ হা, মেক্সিমা বুলি কওঁ। বুজি পালা নহয়? আৰু ফাংচনৰ কোনটো পইণ্টত মেক্সিমা পালোঁ? চি পইণ্টত। গতিকে চিটোক কওঁ পইণ্ট অফ মেক্সিমা। ঠিক আছে, এতিয়া মোৰ নেক্সট টপিকটো হ'ল মিনিমা। মেক্সিমাটো হৈ গ'ল মিনিমাৰ কাৰণে কি কৰিবা? আকৌ কনচিডাৰ কৰা, লেট ৱাই ইকুৱেল টু এফ অফ এক্স, এটা কাৰ্ভ এটা ফাংচন এটা কনচিডাৰ কৰা। ইয়াত এক্সটো কি হৈ আছে? এ কমা বি। এক্স বিলংছ টু কি হৈ আছে? এ কমা বি হৈ আছে হা। এক্স বিলংছ টু কি হৈ আছে? এ কমা বি। গতিকে এক্সৰ ভেলু কি হৈ আছে ইয়াত? এক্স ৱাই ইকুৱেল টু এফ অফ এক্স এটা গ্ৰাফ এটা মই ধৰি ল'লোঁ। এক্স বিলংছ টু কি হৈ আছে? এ কমা বি, মানে এক্সৰ পইণ্টটো কি হৈছে? এ আৰু বিৰ ভিতৰত আছে। ঠিক আছে, এতিয়া মই ইয়াৰ গ্ৰাফ এটা আঁকি লওঁ। ছাপ'জ গ্ৰাফটো এনেকুৱা টাইপৰ হৈ গ'ল।
কি হৈছে গ্ৰাফ দ্য এনেকুৱা টাইপৰ হৈ গ'ল এতিয়া এইখিনিত কি হৈছে ফাংচনটো মিনিমাম হৈ আছে ফাংচনৰ ভেলুটো এইখিনিত কি হৈছে ফাংচন হেজ মিনিমাম ভেলু কি হৈছে মিনিমাম ভেলু ফাংচনৰ এইখিনিত কি হৈছে মিনিমাম ভেলু হৈ আছে মানে কি হৈ আছে মিনিমা কি হৈ আছে ফাংচনটো এইখিনিত কি হৈছে মিনিমা কিন্তু ফাংচনটো গ্ৰাফডাল আকোতে মই ফাংচনটো কাৰ ভিতৰত আছে বুলি কৈছোঁ এ আৰু এইখিনি ক'ৰবাৰ বি ভিতৰত আছোঁ কিন্তু ফাংচনৰ এক্সৰ জেগাত কি বহাওঁতে তুমি মিনিমাম পালা ফাংচনৰ ভেলু কোনটো এক্সৰ কি পইণ্ট বহাওঁতে ফাংচনৰ ভেলুটো মিনিমাম পালা চি পইণ্ট বহাওঁতে এই চি পইণ্ট বহাওঁতে এক্সৰ জেগাত চি বহাওঁতে ফাংচনটো কি পাই গ'লা মিনিমাম পাই গ'লা মিনিমা হৈ গ'ল গতিকে চিটো কি হ'ল পইণ্ট অফ মিনিমা বুজি পালা পইণ্ট অফ মিনিমা মানে কি ফাংচনৰ এক্সৰ জেগাত তুমি কি বহাওঁতে ফাংচনৰ ভেলুটো মানে এক্সৰ জেগাত কি বহাওঁতে এফ অফ এক্স মিনিমাম হৈ গ'ল এক্সৰ জেগাত চি বহাওঁতে ফাংচনটো কি হৈ গ'ল মিনিমা হৈ গ'ল ঠিক আছে ফাংচনটো মিনিমা হৈ গ'ল মোক এটা কথা কওঁ এইখিনিত ইয়াক মেথমেটিকেলি কেনেকৈ লিখে চৰি মই এইটো কথা কওঁতে ক'বই পাহৰি গ'লোঁ মেক্সিমাটো কেনেকৈ ফাংচনত কি ভেলু বহাওঁতে মেক্সিমাম পাইছা এফ অফ চি গ্ৰেটাৰ দেন কি হৈ থাকিব এফ অফ এক্স এক্সৰ বেলেগ ভেলু বহাওঁতে মেক্সিমাম পোৱা নাই চি ভেলু বহাওঁতেহে মেক্সিমাম পাইছোঁ গতিকে এক্স বিলংছ টু কি হৈ আছে এ কমা বি এনেকৈ মেথমেটিকেলি এইটো লিখে ঠিক আছে ইয়াত কি হৈ গ'ল ফাংচনৰ কোনটো ভেলু বহাওঁতে মিনিমাম পাইছে চি ভেলু বহাওঁতে মিনিমাম পাইছে গতিকে ইয়াক কেনেকৈ লিখিবা এফ অফ চি কি হৈ আছে এফ অফ চি লেছ দেন এফ অফ এক্স মানে এক্সৰ বেলেগ ভেলু বহাওঁতে মিনিমাম ভেলু পোৱা নাই চি ভেলু বহাওঁতেহে মিনিমাম ভেলু পাইছে ঠিক আছে আৰু এক্সটো কি হৈ আছে এক্স বিলংছ টু কি হৈ আছে এ কমা বি দেয়াৰফৰ চি ইজ কল কি হ'ব পইণ্ট অফ মিনিমা বুজি পালে চি ইজ কল কি হ'ব পইণ্ট অফ মিনিমা আৰু চিটো কাৰ ভিতৰত আছে চি বিলংছ টু কি হৈছে কাৰ ভিতৰত আছে এ কমা বি চিটো কাৰ ভিতৰত আছে এ কমা বি কাৰণ চি এক্সৰ জেগাত চি ভেলু বহালেহে মিনিমাম ভেলু পাইছা গম পাইছে নাই আৰু চিটো কি হৈ আছে বিলংছ টু এ কমা বি চি বিলংছ টু কি হ'ব এ কমা বি ঠিক আছে এতিয়া মই আৰু এটা গ্ৰাফ কনচিডাৰ কৰোঁ চাপ'জ লেট আছ কনচিডাৰ আনাডাৰ গ্ৰাফ গ্ৰাফডাল চাপ'জ এনেকুৱা হৈ আছে এনেকুৱা টাইপৰ হৈছে এইখিনিত কি হৈ আছে মেক্সিমাম ফাংচনটো মেক্সিমাম হৈ আছে এইখিনিত কি হৈ আছে ফাংচনটো মেক্সিমাম হৈ আছে এইখিনিত কি হৈ আছে মেক্সিমা এইখিনিত কি হৈ আছে মেক্সিমা আকৌ এইখিনিত কি হৈ আছে মিনিমা মানে ফাংচনৰ মিনিমাম ভেলুটো এইখিনিতে পাম আৰু এইখিনিত কি হৈ আছে মিনিমা গতিকে ইয়াত ফাংচনৰ এগালমান মেক্সিমা থাকিব পাৰে আৰু ইয়াত কি গম পালোঁ ফাংচনৰ এগালমান মিনিমা থাকিব পাৰে এ ফাংচন কেন হেভ মেনি মেক্সিমা এ ফাংচন কেন হেভ মেনি মেক্সিমাম ভেলুজ তাৰপিছত এ ফাংচন কেন হেভ মেনি মিনিমা ফাংচন কেন হেভ মেনি মেক্সিমাম এপিনেও মেক্সিমাম হৈ গৈ থাকিব কাৰণ ফাংচনৰ বহুতকেইটা মেক্সিমা থাকিব পাৰে আৰু মেক্সিমাম ভেলুটোকে আমি কি বুলি কওঁ মেক্সিমা বুলি কওঁ আৰু মিনিমাম ভেলুটোকে আনচাৰটো যিমান পাই পেলাই আমি আনচাৰটো এফ অফ এক্সৰ যিমান আনচাৰ পাই পেলাই আমি সেইটো আমি পাওঁ সেইটো আমি কি বুলি কওঁ মেক্সিমাম বুলি কওঁ মেক্সিমাম আনচাৰটো যদি পালোঁ আনচাৰটো পাই পেলাই আমি কি দেখিলোঁ এইটো মেক্সিমাম হৈ আছে মানে সেইটোক আমি কি বুলি কওঁ মেক্সিমাম বুলি কওঁ আনচাৰটো পোৱাৰ পিছত আমি মিনিমাম ভেলু এটা পালোঁ সেইটোক আমি কি বুলি কওঁ মিনিমা এগালমান মিনিমা থাকিব পাৰে বুজি পালা চবেই বুজি পাইছে ন ঠিক আছে তাৰপিছত এতিয়া আমি মেইন টপিকটোলৈ আহোঁ লোকেল মেক্সিমা এণ্ড লোকেল কি হ'ব মিনিমা লোকেল মেক্সিমা আৰু লোকেল মিনিমা ইয়াত আমি এটা ফাংচন কনচিডাৰ কৰোঁ লেট y ইকুৱেল টু এফ অফ এক্স ইজ এ কি হ'ব ফাংচনৰ গ্ৰাফডাল অলপ আগত অকণমান নিচিনা আঁকিম মই এনেকা ঠিক আছে এতিয়া মই কি কৰিম কেইটামান ক্ৰিটিকেল পইণ্ট কনচিডাৰ কৰি লওঁ C1 C2 C3 C4 কেইটামান ক্ৰিটিকেল পইণ্ট কনচিডাৰ কৰি ল'লোঁ ঠিক আছে এতিয়া মোক এটা কথা কোৱা মেক্সিমা কনচেপ্টৰ মতে অলপ আগত যে পঢ়িলোঁ এইখিনিত কি হৈ থাকে ফাংচনটো
মেক্সিমাম হৈ থাকে হয় নাই ফাংচনটো কি হৈ থাকে এইখিনিত মেক্সিমাম হৈ থাকে ফাংচনটো কি হৈ থাকে ফাংচন ইজ কি হৈ থাকে মেক্সিমাম হৈ থাকে ঠিক আছে ফাংচনটো মেক্সিমাম হৈ থাকে কোনটো পইণ্টত ফাংচন মেক্সিমাম C1 পইণ্টত ফাংচনটো মেক্সিমাম হৈ থাকে C1 পইণ্টত ফাংচনটো মেক্সিমাম হৈ থাকে এতিয়া মোক এটা কথা কোৱা C1তকৈ ছাপ'জ মই অলপ সৰু নাম্বাৰ এটা লৈছোঁ ছাপ'জ হা C1 ছাপ'জ -h হৈ আছে h কি হয় বাৰু h এটা ভেৰি স্মল পজিটিভ কোৱাণ্টিটি ভেৰি স্মল পজিটিভ কোৱাণ্টিটি ভেৰি স্মল পজিটিভ কোৱাণ্টিটি অলপহে সৰু জিৰ'তকৈ চৰি জিৰ'তকৈ অলপহে ডাঙৰ হা জিৰ'তকৈ অলপ ডাঙৰ আকৌ এইখিনিত এটা মই কনচিডাৰ কৰিলোঁ C1তকৈ অলপ ডাঙৰ এটা হৈ আছে অলপ ডাঙৰহে হৈ আছে তেতিয়াহ'লে এইখিনিতো মেক্সিমাম হ'ব ফাংচনটো আৰু এইখিনিতো মেক্সিমাম হ'ব ফাংচনটো এইখিনিতো মেক্সিমাম হ'ব এইখিনিতো ফাংচনটো মেক্সিমাম হ'ব হয় নাই কাৰণ C1তকৈ অলপহে সৰু হৈছে হয় নাই আৰু C1তকৈ অলপহে ডাঙৰ হৈছে গতিকে C1তকৈ অলপ সৰু হ'লেও ফাংচনটো কি হৈ থাকে এইখিনিত মেক্সিমাম হ'ব হয় নাই আৰু ফাংচনটো অলপ ডাঙৰ হ'লেও এইখিনিত কি হ'ব ফাংচনটো মেক্সিমাম হ'ব হয় নাই গতিকে এইখিনিত মই কি ক'ব পাৰিম C1 কাৰ ভিতৰত আছে C1 - h, C1 + h এইখিনি এটা ইণ্টাৰভেল এটা হৈ গ'ল নাই C1টো কাৰ ভিতৰত আছে C1 - h, C1 + h এইখিনি এটা ইণ্টাৰভেল হৈ গ'ল নাই এইটো আমি কি বুলি কওঁ লোকেল ইণ্টাৰভেল এটা হৈ গ'ল কি হৈ গ'ল লোকেল জেগা এইখিনি এটা লোকেল জেগা আৰু এই লোকেল জেগাটুকুৰাত ফাংচনটো সদায় কি হৈ থাকে মেক্সিমাম হৈ থাকিব বুজি পালা এই লোকেল জেগাটোত ফাংচনটো কি হৈ থাকিব সদায় মেক্সিমাম হৈ থাকিব C1ৰ কাৰণেও ফাংচনটো মেক্সিমাম হ'ব C1 - h মানে এক্সৰ জেগাত C1 বহালেও ফাংচনটো মেক্সিমাম হ'ব এক্সৰ জেগাত C1 - h বহালেও ফাংচনটো মেক্সিমাম হ'ব এক্সৰ জেগাত C1 + h বহালেও ফাংচনটো মেক্সিমাম হ'ব ঠিক আছে গতিকে আৰু এই পইণ্ট C1টো এতিয়া কি হৈ আছে মেক্সিমা কিন্তু গতিকে এইখিনিত আমি কি বুলি কওঁ আগতে মেক্সিমা বুলি কওঁ ন এইবাৰ আমি কি বুলি ক'ম যিহেতু এইটো ইণ্টাৰভেলত আছে ন লোকেল মেক্সিমা বুলি ক'ম কি বুলি ক'ম আমি লোকেল মেক্সিমা বুলি ক'ম কি বুলি ক'ম লোকেল মেক্সিমা আৰু C1 পইণ্টটো কি হ'ব পইণ্ট অফ আগতে মেক্সিমা বুলি ক'ম এবাৰ কি ক'ম পইণ্ট অফ লোকেল মেক্সিমা মানে কেছটো ক'বলৈ গ'লে এইখিনি এৰিয়াত ই ডন মানে C1 ডন মানে গম পাইছেনে হা C1 মেইন ডন আৰু মানে C1ৰ কাৰণে মানে কি হৈছে ফাংচনটো কি হৈছে C1ৰ কাৰণে মানে আৰু C1 কোনখিনি এৰিয়াত আছে এই লোকেল এৰিয়াটোত আছে C1ৰ ওচৰ পাজৰ কোনখিনি আছে কোনটো ইণ্টাৰভেলত আছে C1 - h, C1 + h ইণ্টাৰভেলত আছে আৰু এই গোটেই জেগাটুকুৰাত ফাংচনটো কি হৈ থাকে মেক্সিমাম হৈ থাকে আৰু C1 পইণ্টটো কি হৈ থাকে সেইখিনি ডন হয় আৰু এতিয়া ফাংচনৰ গোটেই পইণ্ট এইখিনিতো মেক্সিমাম হৈ থাকে এইখিনিতো মেক্সিমাম হয় এইখিনিতো মেক্সিমাম হয় নাই গতিকে এই মেইন জেগাটুকুৰাত যে মেক্সিমাম হৈ থাকে চবতছে টপ চবতছে বেছি মেক্সিমামৰ ভিতৰতে চবতছে হায়েষ্ট কোনটো এইটো নহয় জানো ইয়াক আমি কি বুলি ক'ম লোকেল মেক্সিমা বুলি কওঁ কি বুলি কওঁ লোকেল মেক্সিমা আৰু C1 পইণ্টটো কি বুলি কওঁ কাৰণ লোকেল মেক্সিমাম কোনটো এক্সৰ কি ভেলু বহাওঁতে লোকেল মেক্সিমাম পাইছোঁ C1 ভেলু বহাওঁতেহে পাইছোঁ গতিকে C1টো হ'ল পইণ্ট অফ লোকেল মেক্সিমা এইটো কেনেকৈ লিখিবা আগৰ নিচিনাই লিখিবা ফাংচনৰ কোনটো ফাংচনৰ এক্সৰ জেগাত বেলেগ ভেলু বহাওঁতে পোৱা নাই C1 ভেলু বহাওঁতেহে মেক্সিমাম ভেলু পাইছোঁ হা কিন্তু C1টো ইয়াত কি হৈ আছে C1 বিলংছ টু কি হৈ আছে কাৰ ভিতৰত আছে C1 - h, C1 + h C1 ভেলুটো কাৰ ভিতৰত পাইছোঁ C1 - h, C1 + h বুজি পালা C1 - h, C1 + h C1 কি হৈ আছে C1 বিলংছ টু C1 কাৰ ভিতৰত আছে C1 - h, C1 + h বুজি পালা C1 - h মানে C1 - h, C1 + h বুজি পালা চৰি এক্সৰ ভেলুটো কাৰ ভিতৰত আছে C1 - h, C1 + h ঠিক আছে এইটো হ'ল লোকেল মেক্সিমা বুজি পালা এইটো হ'ল লোকেল মেক্সিমা therefore C1 is the point of কি লোকেল মেক্সিমা আৰু f of C1টো কি হ'ব লোকেল মেক্সিমাম C1ৰ পইণ্টত যে লোকেল মেক্সিমা হৈছে কাৰণে C1টো হ'ল পইণ্ট অফ লোকেল মেক্সিমা ঠিক আছে এতিয়া মই নেক্সটটো পাম লোকেল মিনিমা আকৌ একে গ্ৰাফডাল আঁকা আকৌ ছেম গ্ৰাফটো আঁকা আকৌ লোকেল মিনিমা পঢ়াম ঠিক আছে লোকেল মিনিমা অথনিৰ নিচিনা কেইটামান ক্ৰিটিকেল পইণ্ট কনচিডাৰ কৰা C1 C2 C3 C4 এতিয়া মোক এটা কথা কোৱা কোনটোত এইটোত মেক্সিমাম মিনিমাম হৈ আছে নে এইটো মিনিমাম হৈ আছে অভিয়াছলি এইটো ফাংচনৰ ভেলু এইটোত মিনিমাম হৈ থাকে হা ফাংচন ইজ কি মিনিমাম কি হৈ আছে এইটো মিনিমাম ফাংচনটো কি হৈ আছে মিনিমাম হৈ আছে
ফাংচনটো কি হৈ আছে মিনিমাম হৈ আছে এতিয়া মই এটা কথা কোৱা ফাংচনটো এইখিনিত কি হৈ আছে মিনিমাম হৈ আছে হা C2 পইণ্টত ফাংচনটো কি হৈ আছে মিনিমাম হৈ আছে C2তকৈ অলপ সৰু পইণ্ট এটা যদি লওঁ C2 মাইনাছ H এইখিনিতো ফাংচনটো মিনিমাম হৈ থাকিব আৰু C2তকৈ অলপ ডাঙৰ পইণ্ট এটা কনচিডাৰ কৰচোন C2 প্লাছ H এইখিনিতো ফাংচনটো মিনিমাম হৈ থাকিব হয়নে মানে আল্টিমেটলি ইয়াত কি হ'ল ফাংচনটো গোটেই এই এৰিয়াটোত এইখিনি এটা লোকেল এৰিয়া হৈ গ'ল নাই আৰু C2 কাৰ ভিতৰত আছে C2 মাইনাছ H লোকেল ইণ্টাৰভেল এটাও হৈ গ'ল C2টো কাৰ ভিতৰত আছে C2 মাইনাছ H C2 প্লাছ H এই C2 মাইনাছ Hৰ পৰা C2 প্লাছ Hৰ ভিতৰত সদায় কি হৈ থাকিব ফাংচনটো মিনিমাম হৈ থাকিব সদায় কি হৈ থাকিব ফাংচনটো মিনিমাম হৈ থাকিব কিন্তু আমি যিহেতু এইখিনিৰ পৰা এইখিনিলৈকে চবতছে হায়েষ্ট মিনিমাম এইখিনিত পাইছোঁ নাই এইকাৰণে এইটোক আমি কি বুলি কওঁ লোকেল মিনিমাম বুলি ক'ম লোকেল কি লোকেল মিনিমা বুলি ক'ম ঠিক আছে আৰু C2 কি হয় ইজ দ্য পইণ্ট অফ লোকেল মিনিমা ইজ দ্য পইণ্ট অফ কি লোকেল মিনিমা ইজ দ্য পইণ্ট অফ কি হ'ব লোকেল মিনিমা ইজ দ্য পইণ্ট অফ কি হ'ব লোকেল মিনিমা ঠিক আছে ইজ দ্য পইণ্ট অফ কি হ'ব লোকেল মিনিমা এইখিনিত কি হৈছে ফাংচনটো মিনিমাম হৈ আছে আৰু C2 পইণ্টত কি হৈছে C2 ইজ দ্য পইণ্ট অফ লোকেল মিনিমা C2 ইজ দ্য পইণ্ট অফ লোকেল মিনিমা ঠিক আছে C2 ইজ দ্য পইণ্ট অফ লোকেল মিনিমা ইয়াত মই H মানে কি হৈছে H ভেৰি স্মল কোৱান্টিটি C2 হ'ল কি ভেৰি স্মল কোৱান্টিটি Hটো কি হৈ থাকে ভেৰি স্মল পজিটিভ কোৱান্টিটি ভেৰি স্মল পজিটিভ কোৱান্টিটি আৰু Hটো কি হৈ থাকে 0 অলপহে 0তকৈ ডাঙৰ হৈ থাকে গম পালানে মানে আল্টিমেটলি ইয়াত কি ক'ব পাৰিম মই f অফ C2 কি হৈ আছে গ্ৰেটাৰ দেন কি হৈ আছে f অফ x xৰ জেগাত বেলেগ ভেলু বহাওঁতে মিনিমাম পোৱা নাই C2 ভেলু বহাওঁতেহে মিনিমাম পাইছোঁ হা কিন্তু ইয়াত xটো কি হৈ আছে কাৰ ভিতৰত আছে লোকেল ইণ্টাৰভেলটো হৈ গ'ল যে C2 মাইনাছ H C2 প্লাছ H এই সৰু ইণ্টাৰভেল এটা কনচিডাৰ কৰি দিলোঁ যে লোকেল সেইকাৰণে আমি ইয়াক কি বুলি কওঁ f অফ C2টো কি বুলি ক'ম লোকেল মিনিমা এই লোকেল এৰিয়াৰ ডন কোনটো C2 মানে গম পাইছেনে আৰু C2 কি হ'ব পইণ্ট অফ লোকেল মিনিমা C2 কি হয় C2 ইজ দ্য কি পইণ্ট অফ লোকেল মিনিমা ঠিক আছে বুজি পালা অ'কে ঠিক আছে নেক্সট ভিডিঅ'ত মই পঢ়াম